এয়া জোনাই সমজিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ শতিকা গৰকা জেলমগড় পৰিৱেশ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হৈছে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক পৰাগ উৎসৱ। সাধাৰণতে কৃষিকৰ্ম চপোৱাৰ পিছত কোনো এখন গাঁৱে সমজীয়াকৈ উদযাপন কৰে পৰাগ উৎসৱ, আৰু তাৰেই অংশ হিচাপে পুৰণা জেলম গাঁৱতো উলহ মালহেৰে উদযাপিত হৈছে এই উৎসৱ। আমাৰ মিচিং সমাজৰ পূৰ্বপুৰুষৰ পৰা চলি অহা পৰাগটো উৎসৱ নহয়, ই এটা পূজা। আজি তাৰমানে গোটেইবিলাকক আলহীবিলাকক আমি আজি আদৰণি জনোৱা হৈছে। যিবিলাক তাৰমানে বাহিৰৰ পৰা মাতা হৈছে, আজি আৰম্ভণি। আজি তাৰ গোটেইবিলাকক আজি মিনম আদৰিছে, মিনম আদৰা হৈছে। আজি তাৰমানে গোটেই আলহীবিলাকক ইয়াত আদৰা হৈছে। কাইলৈ বৰপুৰ হ'ব। ঐনিতম গুমৰাঙৰ ছন্দটো এক প্ৰকাৰ মুখৰ হৈ পৰিছে সমগ্ৰ পৰিৱেশ। গাঁও জ্ঞাতিৰ লগতে অতিথিক আপ্যায়ন কৰা হৈছে আপং, গাহৰি মাংস, মাছৰ লগতে বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে। 3 দিন থাকিম। আজি আমি ইয়াত আহি খুব ভাল লাগিছে। আমাৰ জেলম গাঁৱৰ মানুহসকলে খুব আদৰেৰে আমাক আদৰণি জনাইছে। আমি খুব ভাল লাগিছে। আমি আজি 3 দিন থাকি যিটো মাংগলিক কাম কাজ সেই সকলো আমি সমাপ্ত কৰি আমি 3 দিনৰ পিছত আমাক বিদায় দিব, আমি গুচি। এই পৰিৱেশ আকৌ টিংখাঙৰ চৰাইহাটী মিচিং গাঁৱৰ। ইয়াতো 3দিনীয়াকৈ উদযাপিত হৈছে পৰাগ উৎসৱ। গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠ পুৰুষ মহিলা ডেকা গাভৰু সকলো ব্যস্ত পৰাগ উৎসৱক লৈ। উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে আলোচনা চক্ৰ। পৰম্পৰাগত খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হৈছে অতিথিক। সমান্তৰালভাৱে নৃত্য গীতৰো অনুষ্ঠান। এই পৰাগ উৎসৱত আমাৰ মাংগলিক, যিহেতু এইটো আমাৰ চৰাইহাটী মিচিং গাঁৱৰ 1971 চনতে স্থাপিত হোৱা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি আমি ইমানটা বছৰ গৰকিছোঁ। এইখিনিতে আমাৰ পৰাগটো হ'ল আমাৰ মিচিংসকলৰ পৰম্পৰীয়তা, মানে আমাৰ যেনেকৈ উপৰি পুৰুষক সেৱা কৰা বুলি কয়, উপৰি পুৰুষক সেৱা সৎকাৰ কৰি পৰাগটো পতা হয়। আনফালে এই পৰিৱেশ মৰাণৰ সমীপৰ বকতা কৰঙা গাঁৱৰ। টাই অসমৰ কোকচা মচাম বংশৰ পৰিয়ালে 2001 চনৰে পৰা এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এইবাৰেও 2দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচীৰ। ৰূপালী জয়ন্তী হিচাপে পালন কৰা এই জাচিংফা অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় 23গৰাকীকৈ বিশিষ্ট ব্যক্তিক। দ্বিতীয় দিনত আমি আজি মুকলি সভা, সমন্বয় সভা, কক্সা বংশৰ এখন স্মৃতি গ্ৰন্থ প্ৰথমবাৰৰ বাবে কক্সা উন্মোচন কৰা হ'ল। লগতে গোটেই বংশৰ মানুহখিনি গোট খাই আমি এটা প্ৰীতিভোজ কৰিলোঁ। লগতে মানুহখিনি লগ পাই আমি ইমান এটা ঠিক আৱেগিক হৈ পৰিলোঁ যে আমাৰ ভাবিব নোৱাৰোঁ, আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। জোনাইৰ পৰা সত্য হাজৰিকা, টিংখাঙৰ পৰা দীপক গগৈ আৰু মৰাণৰ পৰা সঞ্জীৱ বৰাৰ ৰিপৰ্ট NKTV+।